নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ অনুশীলনী 8A যিটো আছে সেই 8Aৰ প্ৰশ্ন নম্বৰ 5ৰ পৰা আমি আজি আৰম্ভ কৰিম। বাৰু তোমালোকৰ যিসকলে আজি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গ সহপাঠীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে আৰম্ভ কৰোঁ। প্ৰথম আছে দশমিক ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰা। তো কুৱেশ্যন নম্বৰ 5ৰ আমি প্ৰথমতে 1 নম্বৰটো চাম। 1 নম্বৰত আছে 22/10 10ক 22ক হৰণ কৰিব লাগে। আনচাৰ হ'ব 2.2। কেনেকৈ হ'ব চোৱা। 10ৰে 22 কৰিলে দুবাৰ গ'লে 20 হ'ব, দশমিক দিলে 0 আহিব, দুবাৰ দিলে 20 হ'ব, গতিকে 2.2 হ'ব আনচাৰ। 2 নম্বৰটো আমি চাওঁ এতিয়া। 2 নম্বৰটো চোৱা 15 6/10 আছে, গতিকে ইয়াক কৰিলে 10 পূৰণ 15 যোগ 6 হ'ব। 150 প্লাছ 6 মান 156 হ'ব, ডিভাইডেড বাই 10 হ'ব। 10ৰে হৰণ কৰিলে কিমান হ'ব, দশাংশ যিহেতু আছে 15.6 হ'ব। কেনেকৈ হ'ব চোৱা, এনেকৈ হ'ব। 10ৰে এবাৰ যাব 10 হ'ব, বিয়োগ কৰিলে 56, 5 বাৰ যাব 50 হ'ব, 6 পইণ্ট আহিব 0 আহিব, 6 বাৰ দিলে 60 হ'ব। এইটো হৈছে। এতিয়া আমি নেক্সট অংকটো কৰিছোঁ। নেক্সট অংকটো আমি কৰিম 5 নম্বৰটো 6.24 আছে, 624/1000 আছে, কৰিলে 0.624 হ'ব। কেনেকৈ হ'ব চোৱা, বক্সটো বনাই দিছোঁ। 6 to 4 1000 পইণ্ট দিলে 0 আহিব, 6 টাইমছ যাব 6000 হ'ব, 240 হ'ল, 0 আহিলে 2000 হ'ল, 400 তাত পইণ্ট দিয়া আছে গতিকে 0 এটা পাম, 4000 4 বাৰ যাব, আনচাৰ হ'ব 0.264 এতিয়া আমি 6 নম্বৰটো কৰিম। 9/100 আছে, 0.09 হ'ব আনচাৰ। কেনেকৈ হ'ব চোৱা। 109 কৰিলে পইণ্ট দিলে 0 পাবা, 0 দিলে আৰু এটা 0 পাবা, 9 টাইম যাব 0.09 হ'ব। কেনেকৈ হ'ব চোৱা। 9ক যদি 100 কৰোঁ পইণ্ট দিলে 0 আহিব আৰু এটা 0 দিলে 0 আহিব, 9 বাৰ দিলে 900 হ'ব। এতিয়া 8 নম্বৰটো চোৱা। 8 নম্বৰটোত 2464/100 আছে, 24.64 হ'ব আনচাৰ। কেনেকৈ হ'ল চোৱা। 2464ক আমি 100ৰে ডিভাইড কৰিম। 2 টাইম যাব 200 হ'ল, মাইনাছ কৰা 464 আহিব, 4 টাইম যাব 400 হ'ল, 4 6 থাকিলে পইণ্ট দিলে 0 পাবা, 6 টাইম দিলে 600 হ'ব, 40 থাকিব, পইণ্ট দিয়া আছে 0 এটা পাম, 4 টাইম দিলে 400 হ'ব। এইদৰে আমি 2464 পাব পাৰোঁ। এতিয়া আছে সাধাৰণ ভগ্নাংশবোৰক দশমিক ভগ্নাংশত প্ৰকাশ কৰা। প্ৰথমটো আছে 6 1/4। 6টো আমি ছেপাৰেট কৰি ল'ম, 6 + 1/4 কৰিম। এতিয়া 1/4ক যদি 25ৰে পূৰণ কৰি দিওঁ তেতিয়া 100 পাম, 100 পাব লাগিব। 25 দুইটাকো পূৰণ কৰিব লাগিব। এতিয়া পাম আমি 100 আৰু ইফালে পাম 25। 6 + 0.25 হ'ব, কিয়নো শতাংশ আছে হয়নে নহয়, 25 শতাংশ, সেইকাৰণে এনেকৈ এড কৰিলে 6.25। কেনেকৈ হ'ল 6.25, 25ৰে 100ক কৰাই দিওঁ, পইণ্ট দিলে 0 আহিব, 2 টাইম 200 50, পইণ্ট দিয়াৰ কাৰণে 0 পাম, 5 বাৰ যাব 500 হ'ব, এনেকৈ 0.25 পাম হয়নে। এতিয়া 2 নম্বৰটো 3 2.5, এইটো অকণমান চাই দিলে গম পাবা। 3 নম্বৰটো আমি এনেকৈ আছে, তাক ওপৰত দিয়াৰ দৰে কৰিব পাৰোঁ ডাইৰেক্ট, আৰু নহ'লে এনেকৈ কৰিব পাৰোঁ। 125 কৰিলে 1000 হ'ব, আৰু ইফালে 875 হ'ব। অকণমান ৰ'বা, মই দেখুৱাই আছোঁ তোমালোকক। 875/1000 হ'ব, আৰু 875,000টোক 1000ৰে কৰিলে কিমান হ'ব, 0.875 হ'ব। এইদৰে আমি অংকটো পাব পাৰোঁ। কাষৰ বাওঁহাতৰ অংকটো চোৱা। বাওঁহাতৰ অংকটো আগৰটোৰ দৰে একেই নহয় জানো, সেইকাৰণে মই সেইটো কোৱা নাই, নিশ্চয় বুজি পাবা। অলপ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই আকৌ অন কৰি পেলাই ধুনীয়াকৈ চাব পাৰিবা, ধুনীয়াকৈ মিলি যাব। সেইটো একেই অংক। তলত আমি 100 নহ'লে মানে হৰটো 100 নহ'লে 1000 পাব লাগিব, তেতিয়া আমি শতাংশ নহ'লে সহস্ৰাংশত প্ৰকাশ কৰিব পাৰিম। এইটো 5 নম্বৰটো চোৱা। 5 নম্বৰত 333/125 আছে। 125 যিহেতু আছে 8ৰে যদি কৰোঁ আমি 1000 পাম হয়নে। ওপৰৰ সংখ্যাটোকো 8ৰে কৰা, টোটেলত কিমান পাম 1000/4662 হয়নে। কৰিলে কিমান হ'ব, যিহেতু সহস্ৰাংশ 2.664 হ'ব।
এবাৰ আমি 8 নম্বৰটো কৰিম চোৱা 8 নম্বৰটোত আছে 4/7/8 এটো কৰিলে কিমান 4/7/8 কৰিলে 8ক আমি 125 বাৰে যদি পূৰণ কৰি দিও 7কো কৰিব লাগিব তেতিয়া আমি 4 টো সেপাৰেট কৰিলে ইয়াতে পাম 1000 আৰু ইয়াত পাম 875 যদি হস্যাংক আছে গতিকে 0.875 হ'ব নহয় জানো দুটা এড কৰি দিলে 4.875 হ'ব आंसर